নমস্কাৰ স্মাৰ্ট আইএছৰ অসমীয়া মাধ্যমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ আমাৰ যি স্কিমৰ ভিডিঅ' চলি আছে সদায় আৰু আজি আমি দুটা স্কিম লৈ আনিছোঁ এটা ডিজিটেল ইণ্ডিয়া আৰু এটা প্ৰডাকশ্যন ইনচেন্টিভ লিংক ইনচেন্টিভ স্কিম ঠিক আছে প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিম এতিয়া এই স্কিম দুটা বিশেষকৈ আমি স্কিমবোৰ এইটো কাৰণে জানিব লাগে যে কিছুমান এনেকুৱা স্কিম থাকে যিবিলাক আমি সাধাৰণতে ভাবোঁ যে এই স্কিমবিলাকৰ কুৱেশ্যন নাহে কিন্তু এই স্কিমবিলাকৰ সাধাৰণতে কুৱেশ্যন বনাই দিয়া যায় ঠিক আছে কাৰণ সেইবিলাক কুৱেশ্যন চবেই নাভাবা কুৱেশ্যনবিলাক বেছি ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে সেইটো জানাবিলাকতো চবেই পাৰিবই নাজানাবিলাকহে কৰিব লাগে এতিয়া আমাৰ ফাৰ্ষ্ট স্কিমটো হৈছে ডিজিটেল ইণ্ডিয়া প্ৰগ্ৰাম ঠিক আছে ডিজিটেল ইণ্ডিয়া প্ৰগ্ৰামৰ কথা আপোনালোকে জানে ঠিক আছে ডিজিটেল ইণ্ডিয়া প্ৰগ্ৰাম কেতিয়া আনিছিলে 2015 মানত আনিছিল হয়নে আৰু এই ডিজিটেল ইণ্ডিয়া প্ৰগ্ৰামৰ মেইন উদ্দেশ্য কি আছিল আমাৰ গোটেই ইণ্ডিয়াত মানে বিভিন্ন ধৰণৰ কিবিলাক সাৰ্ভিসবিলাক সেৱাসমূহ কি কৰা ডিজিটেল কৰা ঠিক আছে আৰু বহুতেই পিছত কৈছিল যে ডিজিটেল ইণ্ডিয়াৰ কাৰণে ডিজিটেল ভিলেজ হ'ব লাগিব আৰু ডিজিটেল ভিলেজ হ'লে নহ'ব ডিজিটেল সিটিজেন হ'ব লাগিব ঠিক আছে আৰু এই ডিজিটেল ফৰ্মটো এইটো কাৰণে আনিব বিচাৰিছে যাতে আমাৰ যিমানবোৰ মানে কি আছে অফিচে হওক বা আপোনাৰ যিমানবোৰ কাম কাজে আছে সববিলাক কি ডিজিটেল কৰা কাৰণ ডিজিটেল হ'লে আমাৰ বস্তুবোৰ স্পীড হ'ব মানে ফাষ্ট হ'ব আৰু ইয়াত যি মিডলমেনৰ যিটো আপোনাৰ প্ৰভাৱ থাকে সেই প্ৰভাৱবিলাক কম হৈ যাব বিভিন্ন ধৰণৰ সুবিধা যেনেকৈ ডিজিটেল হোৱাৰ পৰা আমাৰ ধৰি লওক কি হ'ল আমি এতিয়া ঘৰতে বহি এপ্লাই কৰিব পৰা হ'লোঁ ঠিক আছে ঘৰতে বহি আমি পইচা কিমান পাওঁ সেইটো ৰিচিভ কৰিব পাৰোঁ ঠিক আছে এভৰিথিং মানে আমি কি কৰিব পাৰোঁ ডিজিটেলি থ্ৰুই কৰিব পাৰোঁ হয় না ইয়াৰ লগতে এই স্কিমটোত এটা কথা মন কৰিব এই স্কিমটোত কোনো এটা নিৰ্দিষ্ট মিনিষ্ট্ৰী নাই যে এইখন মন্ত্ৰালয়ৰ আণ্ডাৰত এই স্কিমটো গৈছে আৰু এইটো এটা আমব্ৰেলা স্কিম বুলি ক'ব পাৰি ঠিক আছে আমব্ৰেলা স্কিম এইটো কাৰণে যে আমাৰ বাকী যিবিলাক মিনিষ্ট্ৰী আছে ডিপাৰ্টমেণ্টছ আছে বা মন্ত্ৰালয় আছে সেই মন্ত্ৰালয় প্ৰত্যেকৰে কিবা নহয় কিবা এটা ডিজিটেল ইণ্ডিয়া বা ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত আন্তঃগাঁথনিৰ লগত জড়িত কিবা এটা নহয় কিবা এটা আঁচনি আছে যেনেকৈ ই লাৰ্ণিং ক'ব পাৰি ঠিক আছে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আঁচনিবিলাক আছে ই নাম ক'ব পাৰি এই গোটেই আঁচনিবিলাককে কিহে কভাৰ কৰিছে এই ডিজিটেল ইণ্ডিয়া প্ৰগ্ৰামটোৱে কভাৰ কৰিছে সবকে সেইটো কাৰণে ইয়াক আমব্ৰেলা স্কিম বুলি কোৱা আছে আৰু ইয়াক গোটেই মিনিষ্ট্ৰীবিলাক ইয়াৰ লগত জড়িত হৈছে ইয়াৰ ইমপ্লিমেণ্টৰ ক্ষেত্ৰত কিন্তু ইয়াক ওভাৰঅল কোনে চাই আছে আমাৰ যি মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন যি আছে ইলেক্ট্ৰনিক্স আৰু কমিউনিকেশ্যনে কি কৰিছে ইয়াক ওপৰৰ পৰা অভাৰভিউ কৰি আছে ঠিক আছে কিন্তু এনেই গোটেই ইমপ্লিমেণ্ট কোনে কৰিছে বাকী গোটেই মানে গোটেই যিবিলাক মিনিষ্ট্ৰী আছে মিনিষ্ট্ৰীবিলাকে ইয়াক ইমপ্লিমেণ্ট কৰিছে ঠিক আছে এতিয়া এই স্কিমটোৰ মেইন উদ্দেশ্য কি আছিলে ডিজিটেল ইণ্ডিয়াৰ মেইন উদ্দেশ্যসমূহ হৈছে যে আমি ক'ব লাগিব যে ডিজিটেল প্ৰৱেশাধিকাৰ বা অন্তৰ্ভুক্তি ঠিক আছে ডিজিটেল এক্সেছ আৰু ইনক্লুজন মানে প্ৰত্যেক মানুহকে যাতে কি কৰিব পাৰোঁ আমি ডিজিটেল এক্সেছ দিব পাৰোঁ এনেকুৱা নহয় যে অকল চহৰত থকা মানুহখিনিয়ে ডিজিটেল এক্সেছ লাভ কৰিব গাঁৱে ভূঞে য'তে থকা আৰু যিমান এজৰ মানুহে নহওক সকলোৱে যাতে ডিজিটেল এক্সেছ লাভ কৰে ডিজিটেল ইনক্লুজন সকলোকে ডিজিটেলি ইনক্লুড কৰিব পৰা যায় কাৰণ এখন ডিজিটেলি ছ'চাইটি হৈ যাব এখন নন ডিজিটেল ছ'চাইটি হৈ যাব কাৰণ সেই ডিজিটেল ছ'চাইটিত আমি সকলোকে ইনক্লুড কৰিব পাৰোঁ ইয়াৰ মেইন উদ্দেশ্য ঠিক আছে ডিজিটেল এম্পাৱাৰমেণ্ট আৰু কি কৰিব লাগিব আমি সবলীকৰণ গোটেই ডিজিটেল মানুহখিনি কি ডিজিটেলি এম্পাৱাৰ কৰিব লাগিব যাতে চবেই ডিজিটেল মানে কেনেকুৱা আন্তঃগাঁথনিবোৰ ব্যৱহাৰ কৰিব জানে আৰু তেওঁলোকে সেইবোৰ ব্যৱহাৰ কৰি নিজৰ লাভ কৰিব পাৰে সেই বস্তুটো আমি মনত ৰাখিব লাগিব ঠিক আছে তাৰপিছত আছে যে ইলেক্ট্ৰনিক গভৰ্ণমেণ্ট ছাৰ্ভিচ মানে ইলেক্ট্ৰনিক চৰকাৰী সেৱা মানে আমি যিমানবোৰ চৰকাৰী সেৱা আছে সেই চৰকাৰী সেৱাবোৰ ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদি উপলব্ধ কৰাব লাগিব উপলব্ধ কৰালে কি হ'ব তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব বা আমাৰ কৰাপশ্যন যিমান হৈ থাকে কৰাপশ্যন আমি কমাব পাৰিম বা সাৰ্ভিসবিলাক ফাষ্ট হ'ব যেতিয়া আপুনি অফিচত গৈ পেলাই কিবা এটা কাম কৰাব লগা হয় তেতিয়াহ'লে আপুনি কেইবাবাৰো ভিজিট কৰিব লাগে কিন্তু সেইটো যদি ডিজিটেলি আপোনালোকে নিজে পাওক যে আপোনালোকে আগতে এতিয়া যে আপোনালোকে কি কৰে অনলাইনে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰে ন এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কিন্তু আপোনালোকে ভাবকচোন দিয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জত গৈ যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হ'লে কিমান প্ৰব্লেম হ'লহেঁতেন হয়নে সেইটো কাৰণে কি হয় ডিজিটেল ইণ্ডিয়াৰ থ্ৰুদি এইটো ট্ৰাই কৰা গৈছে যে আমি সকলো চৰকাৰী সুবিধাবিলাক কি কৰিব পাৰোঁ সেৱাবিলাক ইলেক্ট্ৰনিক কৰিব পাৰোঁ ঠিক আছে এইকেইটা হৈছে ইয়াৰ উদ্দেশ্যবিলাক মনত ৰাখি ল'ব কাৰণ আপোনালোকে যেতিয়া মেইনছত এনচাৰ লিখিব তেতিয়া আপোনালোকক সেই উদ্দেশ্যখিনি প্ৰয়োজন হ'ব ইয়াত আপোনাৰ ধৰি লওক আমাৰ প্ৰিলিমছৰ কাৰণে দৰকাৰ নাই কিন্তু মেইনছৰ কাৰণে লাগিব তাৰপিছত হৈছে ডিজিটেল ভাৰতৰ 9টা স্তম্ভ এই 9টা স্তম্ভ মনত ৰাখিব ডিজিটেল ভাৰতৰ কি আছে ব্ৰডবেণ্ড হাইৱেজ আছে ঠিক আছে মোবাইল কানেক্টিভিটি আছে ফোনত সাৰ্বজনীন প্ৰৱেশাধিকাৰ মোবাইল কানেক্টিভিটি চবকে কানেক্ট কৰা পাব্লিক ইণ্টাৰনেট এক্সেছ চবকে মানে ইণ্টাৰনেট কি সেৱা প্ৰভাইড কৰা ই গভৰ্নেন্স ঠিক আছে ই ক্ৰান্তি ট্ৰেন্সফৰ্মেশ্যন ফৰ অল
ইলেক্ট্ৰনিক মেনুফেকচাৰিং আইটি জবছ আৰ্লি হাৰ্ভেষ্ট প্ৰগ্ৰামছ ইয়াত যদিও মই অসমীয়াটো লিখি দিয়া আছো কিন্তু আপোনালোকে ইংলিছ কিটা মনত ৰাখিব কাৰণ এইকিটাতহে বেছি ভালকৈ আপোনালোকে বুজি পাব ঠিক আছে বুজি মনত থাকিব তাৰ পিছত এইকিটা তাৰ লগতে এইটো 7 নম্বৰটো ইয়াত গুছি গ'ল এইটো 7 নম্বৰ ঠিক আছে এইটো 6 এইটো 7 এইটো 8 এইটো 9 এই 9টা আপোনালোকে মনত ৰাখি ল'ব ঠিক আছে এইকিটা লিখি ৰাখিব আৰু ইংলিছটো পঢ়াই বেছি মনত ৰাখিব পাৰিব তেতিয়া আপোনালোকৰ সুবিধা হ'ব ঠিক আছে ইয়াত বুজিবলগীয়া একো নাই জাস্ট এইকিটা আপোনালোকে মুখস্থ মাৰি দিব হাও কিছু সব বস্তুতে বুজাব গলে নহয় আপোনালোকৰ দিগদাৰ হৈ যাব সব বস্তু বুজাবৰ দৰকাৰ নাই কিছুমান বস্তু ইমান বেছি দৰকাৰ নাই কিছুমান ভিডিও যেতিয়া চাওঁ পৱনীত ছাৰৰ ভিডিও কিছুমান চাওঁ পৱনীত ছাৰৰ ভিডিওত যে এনেকুৱা লাগে যে পৱনীত ছাৰে ইমান কিছুমান বুজাই থাকে নহয় ইমান বুজাই থাকে ইমান দৰকাৰ নাই আমাৰ ইউপিএসসি এপিএসসি কোটো ইমান দৰকাৰ নাই ঠিক আছে যিখিনি লাগে সেইখিনি চালে হল কাৰণ এনি প্ৰেছাৰটো নবহাও হয় নাই এতিয়া আছে ডিজিটেল ভাৰতৰ দৃষ্টিভংগী ক্ষেত্ৰসমূহ এতিয়া কোনখিনি বস্তুত মানে ডিজিটেল ভাৰত যেটো প্ৰগ্ৰাম আছে প্ৰগ্ৰামতে মেইনলি ফোকাস কৰিছে কি আছে ইয়াত মানে আপোনাৰ উপযোগিতা হিচাপে ডিজিটেল আন্তঃগাঁথনি এতিয়া আমি চাব লাগিব ডিজিটেল আন্তঃগাঁথনি আমাৰ কি উপযোগত আহিব পাৰে উচ্চ গতিৰ ইন্টাৰনেট অন্য ডিজিটেল পৰিচয় মোবাইল আৰু বেংক একাউণ্ট মানে কি হয় আমাৰ ইয়াৰ এই ডিজিটেল যেতিয়া আমি আন্তঃগাঁথনি উন্নত কৰিম তেতিয়া কি কৰিব আমাৰ তাৰ কাৰণে আমাক লাগিব উচ্চ মানে কি আছে ক্ষমতা সম্পন্ন বা গতিৰ ইন্টাৰনেট হাই স্পীড ইন্টাৰনেট বুলি যে কয় বহুত ফাষ্ট মানে 5G 6G 10G এনেকুৱা ইন্টাৰনেট লাগিব তাৰ পিছত আমাৰ কি লাগিব আমাৰ যেতিয়া হেনেকুৱা এটা ইন্টাৰনেট পাম তেতিয়া আমি এনেকুৱা এটা আন্তঃগাঁথনি পাম তেতিয়া অন্যান্য যিবিলাক ডিজিটেল সেৱা আছে সেই ডিজিটেল সেৱাবিলাকৰ সহযোগত আমি কি কৰিব পাৰিম মোবাইল বেংক একাউণ্ট এইবিলাক কানেক্ট কৰিব পাৰিম কাৰণ সেইবিলাকে এতিয়া কিমান মানে আগতে কিমান লিকেজ হৈছিলে ঠিক আছে মানে কিমান টকা মাৰা গৈছিলে কাবাক দিব লাগে বেলেগক দি দিয়ে মানে কিমান তাত আপোনাৰ কৰাপচন হৈছিলে ঠিক আছে আসনি বিলাকত কিন্তু এতিয়া সেইবিলাক বহুত পৰিমাণে কমি গৈছে কাৰণ কিহৰ কাৰণে আমাৰ ডিজিটালি কি কৰিছে আমাৰ গোটেই বেনিফিচিয়াৰী লাভাৰ্থী বিলাকক মোবাইল আৰু বেংকৰ লগত কানেক্ট কৰি দিছে কানেক্ট কৰি দিয়া কাৰণে আমি কাৰ পইচা কাৰ একাউণ্টত গৈছে হেতু মনিটৰ কৰি থাকিব পৰা গৈছে ঠিক আছে তাৰ পিছত কি আছে প্ৰশাসন আৰু চাহিদা অনুসৰি সেৱা আগবঢ়াব তাৰ ক্ষেত্ৰত আমাৰ কি আছে মানে ডিজিটেল ইণ্ডিয়াৰ ইয়াত কৈছে ডিজিটেল ইণ্ডিয়াৰ মেইন ভিজন কি কৰিব বিচাৰিছে তে প্ৰশাসন আৰু চাহিদা অনুসৰি সেৱা আগবঢ়াব ঠিক আছে আমাৰ যিবিলাক গভৰ্নেন্স কাম আছে সেইবিলাক কৰিব ডিজিটেল ইণ্ডিয়াৰ থ্ৰুদি সেৱাখন নিৰৱচ্ছিন্ন একত্ৰীকৰণ আৰু বাস্তৱ সময়ৰ অনলাইন উপলব্ধতা আৰু ইয়াত কি কৰিব গোটেই যিমানবোৰ সেৱাবিলাক আছে যিমানবোৰ সাৰ্ভিস দি আছে সেই সাৰ্ভিস বিলাকক পাৰিলে কি কৰিব এটা পইণ্টত এটা ষ্টপেজত লৈ আনিব যাতে সেইবিলাকে কি কৰিব পাৰে একেলগে গোটেইবোৰ যেনেকৈ আমাৰ আৰটিপিএছ ৱেবছাইটটো কথা ক'ব পাৰি যেটো আৰটিপিএছ ৱেবছাইট আছে ন আৰটিপিএছ নহয় সেৱা সেতু সৰি সেৱা সেতু ৱেবছাইটটো আৰটিপিএছ নহয় সেৱা সেতু ৱেবছাইটটো আছে সেৱা সেতু ৱেবছাইটটোত কি আমাৰ বহুতখিনি সুবিধা আছে ন বিভিন্ন ধৰণৰ মন্ত্ৰালয়ৰ সুবিধা আছে ঠিক আছে তাৰ পিছত আছে নাগৰিকৰ ডিজিটেল সবলীকৰণ আমাৰ নাগৰিকসকলক কি কৰিব ডিজিটেলি এম্পাৱাৰ কৰিব লাগিব কাৰণ নাগৰিকসকলে ডিজিটেল মিডিয়া ব্যৱহাৰ কৰিব জানিব লাগিব ঠিক আছে ইউনিভাৰ্সেল ডিজিটেল লিটাৰেসি এসেসিবল সাৰ্বজনীন ডিজিটেল সাক্ষৰতা আৰু সকলোৰে বাবে সুলভ ডিজিটেল সম্পদ মানে সকলোৱে যাতে কি ডিজিটেল সাক্ষৰতা হয় তাৰ ওপৰত আমি জ্ঞান মানে বেছি মন দিব লাগিব কাৰণ ডিজিটেল সাক্ষৰতা হলেহে আমাৰ ডিজিটেল ইণ্ডিয়া কেম্পেইনটো কি হ'ব সফল হ'ব আৰু ডিজিটেল সাক্ষৰতা নহলে আমাৰ কেম্পেইনটো সফল নহব ঠিক আছে তাৰ পিছত আছে মূল পদক্ষেপ আৰু সংস্থাসমূহ ইয়াত মূল পদক্ষেপ কোন আছে সংস্থাসমূহ ইমান মনত ৰাখিব নালাগে জাস্ট এখিনি এনসাৰ লিখিব কাৰণে লিখিব লাগিব ইয়াত আমাৰ কি আছে মূল পদক্ষেপত আমি কি কৰিব আধাৰ লিংক কৰিব লাগিব ডিজি লকাৰৰ সিস্টেম কৰিছো কমন সাৰ্ভিস সেন্টাৰ বা ভাৰত ব্ৰেইন নেটৱৰ্কৰ থ্ৰুদি কমন সাৰ্ভিস সেন্টাৰ বিলাক যে থাকে গাঁৱে তাৰ থ্ৰুদি কি হয় আমি ডিজিটেল ইণ্ডিয়াকে প্ৰমোট কৰি আছো কাৰণ আমি সেইবিলাক সব বস্তু অফিচৰ কামবিলাক ডিজিটেলি তাত কৰিব পৰা গৈছে ন তাৰ পিছত আমাৰ কি আছে ডিজি লকাৰটো শুনিছে আমি গোটেই ডকুমেন্ট বিলাক তাত কি ৰাখিব পাৰো জমা ৰাখিব পাৰো ঠিক আছে ইয়াত জড়িত সংস্থাবিলাক যিবিলাক আছে সেইবিলাক আছে সিডেক আছে সিআৰআইএস আছে সাৰ্ট ইন আছে সিএফএসি আছে এইবিলাক জাস্ট মনত ৰাখিলে হ'ল এইবিলাক দৰকাৰ নাই ঠিক আছে ইয়াত নিৰীক্ষণ আৰু সমন্বয় কোনে কৰিছে আপোনাৰ প্ৰধানমন্ত্ৰী কেবিনেট সচিব আৰু ডিজিটেল ইণ্ডিয়াৰ উপদেষ্টা গোট মানে ইয়াত কোনে কৰিছে হেতু মনত ৰাখিব যে মনিটৰিং আৰু কোঅৰ্ডিনেশন কোনে কৰিছে হেতু মনত ৰাখিব প্ৰধানমন্ত্ৰীয়ে কৈছে কেবিনেট সচিব কৰিছে আৰু আমাৰ ডিজিটেল ইণ্ডিয়াৰ উপদেষ্টাৰ এটা গ্ৰুপ আছে এই গ্ৰুপটোৱে একেলগে কি কৰিছে ইয়াক মনিটৰিং কৰিছে ঠিক আছে সো সেইখিনি বস্তু মনত ৰাখিব কাৰণ যিখিনি লাগে প্ৰিলিমছত সেইখিনি মনত ৰাখক যিখিনি নালাগে সেইবিলাক মনত ৰাখিব দৰকাৰ নাই আৰু ডিজিটেল ইণ্ডিয়াত ইমানো বেছি হেকম নাগে কাৰণ ইয়াত ডাইৰেক্ট আপোনাৰ ডিজিটেল ইণ্ডিয়াৰ ওপৰত কোৱেশ্চন আহে কিন্তু আপোনাৰ কোৱেশ্চনটো লিংক কৰিব লাগিব এতিয়া আমাৰ কি চাম PLI 2.0 মানে production linked মানে কি আছিল ইনসেন্টিভ ঠিক আছে ইয়াত কি কৰিব মানে PLI আন্ডাৰত আমাক কি কৰিব কিছুমান ইনসেন্টিভ দিয়া যাব মান ধৰিলক আমাৰ কিছুমান কোম্পানী বিলাক আছে না সেই কোম্পানী বিলাকক আমাৰ পইচা দিয়া যাব যাতে কোম্পানী বিলাকে কি কৰিব পাৰে কোম্পানী বিলাকে তাৰ থ্ৰুদি
তাৰ থৰি কি কয় সেই ইনভেষ্টমেন্ট বিলাকৰ থৰি নতুন নতুন প্ৰডাকশন কৰিব পাৰে ঠিক আছে এতিয়া এইটো যেহেতু 2.0 লিখা আছে 2.0 লিখা থকা অৰ্থ হল যে এটুক আকৌ ৰিলঞ্চ কৰিছে ইয়াক অলৰেডি আপোনাৰ 2020 ত লঞ্চ কৰিছিলে তেতিয়া আপোনাৰ PLI 1 বুলি কোৱা আছিল আৰু PLI 1 ৰ সাকসেছৰ পিছত ইয়াক আকৌ ৰিলঞ্চ কৰিছে PLI 2 হিচাপে ঠিক আছে এৰ মনত থাকিব যে ইয়াত কি আছে যে PLI টো আপোনাৰ কেনেকুৱা ধৰণৰ এটা এটো হেৰি হয় এটো কেনেকুৱা ধৰণৰ কোন মিনিষ্ট্ৰি আন্ডাৰত আহিছে PLI টো আপোনাৰ এটো আমাৰ যি ইলেক্ট্ৰনিক মিনিষ্ট্ৰি কথা কৈছিল অলপ আগতে সেই ইলেক্ট্ৰনিক মিনিষ্ট্ৰি আন্ডাৰত PLI টো আনা গৈছে আৰু এটো কেনেকুৱা ধৰণৰ আঁচনি হয় এটা কেনেকুৱা ধৰণৰ চেন্ট্ৰেল সেক্টৰ স্কিম হয় ঠিক আছে PLI টো এটা চেন্ট্ৰেল সেক্টৰ স্কিম হয় আমাৰ কেন্দ্ৰ চৰকাৰৰ খণ্ড আঁচনি হয় মানে গোটেই ফান্ডিং কেন্দ্ৰ চৰকাৰৰ পৰা আহিব আৰু আমাৰ কোন মিনিষ্ট্ৰি আন্ডাৰত হয় যি মিনিষ্ট্ৰি আপোনাৰ মোবাইল বা আমাক কি বুজিলো কমিউনিকেশন টেকনলজি বা ইনফৰমেশন টেকনলজিৰ লগত জড়িত সেই মিনিষ্ট্ৰি মেইটি বুলি যে কয় সেই মিনিষ্ট্ৰি ইয়াৰ লগত জড়িত আছে ঠিক আছে এই স্কিমটোৰ মেইন উদ্দেশ্য হৈছে যে ঘৰুৱা উৎপাদন বৃদ্ধি কৰা প্ৰডাকশন লিংক ইনসেন্টিভ মানে কি কৰিব আমাৰ যিবিলাক কোম্পানী বিলাক আছে কিছুমান ইয়াৰ টাৰ্গেটেড এৰিয়া আছে সেই টাৰ্গেটেড এৰিয়া বিলাকত কিছুমান কোম্পানী আছে যেনেকৈ আপোনাৰ কিছুমান আছিল মোবাইল এণ্ড এলাইড সাৰ্ভিসেস বিলাকৰ যিবিলাক এলাইড মোবাইলৰ লগত কম্পোনেন্ট জড়িত আছে তাত আপোনাৰ যিবিলাক হেৰি হয় আপোনাৰ উৎপাদন হয় তাৰ ক্ষেত্ৰত মেডিকেল ডিভাইস বিলাকৰ ক্ষেত্ৰত বা ইলেক্ট্ৰনিক যিবিলাক ডিভাইস আছে সেইবিলাকৰ ক্ষেত্ৰত যি উৎপাদন কৰা কোম্পানী বিলাক আছিল বা সেইবিলাকক কি কৰিব ইনসেন্টিভ দিয়াৰ ব্যৱস্থা কৰিছিল যাতে কি কৰিব পাৰি সেইবিলাকৰ উৎপাদন আমাৰ ইয়াত বঢ়াব পাৰি ঠিক আছে হেতু কাৰণে ইয়াত কৈছে ইয়াৰ মেইন উদ্দেশ্য আছে ঘৰুৱা উৎপাদন বৃদ্ধি কৰা বিশেষকৈ আইটি বা হাৰ্ডৱেৰৰ মানে যি ক্ষেত্ৰ আছে সেই ক্ষেত্ৰত ইয়াক বেছিকনে কি কৰা বিনিয়োগ কৰি পেলাই ঘৰুৱা উৎপাদন বৃদ্ধি কৰা ঠিক আছে ইয়াৰ এপ্ৰুভেল চাওকচোন এপ্ৰুভেলত যদি চাব যাও অনুমোদনৰ ক্ষেত্ৰত PLI আঁচনি 2000 যিটো 2.0 আছে ইয়াৰ অধীনত 27টা প্ৰস্তুতকাৰী হেৰি অনুমোদন কৰা আছে বেলেগ মানে কি কৰিব আপোনাৰ বেলেগ হেৰি ধৰি লওক কিছুমান সেক্টৰ লৈছে সেই সেক্টৰত কি কৰিব ইনভেস্ট কৰিব ঠিক আছে আৰু ইয়াৰ যি পিৰিয়ড আছে হেতু পিৰিয়ড কেই বছৰৰ কাৰণে ৰাখা গৈছে 6 বছৰৰ কাৰণে ৰাখা গৈছে ঠিক আছে হেতু মনত ৰাখিব 6 বছৰৰ কাৰণে ৰাখিব গৈছে আৰু ইয়াক প্ৰজেক্ট কোনে কৰিব মানে যি আমাৰ ইন্ডাষ্ট্ৰিয়েল ফাইনান্সিয়েল কৰ্পোৰেচন FCI এটো আপোনাৰ কি কৰিব মেনেজিং এজেন্সি এটো মনত ৰাখিব হা FCI মানে ভাৰতীয় ঔদ্যোগিক বিত্ত নিগম এটো হৈছে আপোনাৰ IFCI টো কি হৈছে ইয়াৰ মানে ইমপ্লিমেন্টিং এজেন্সি যোনে ইয়াক ইমপ্লিমেন্ট কৰিব ঠিক আছে মেনেজ কৰিব হৈছে ওকে PLI 2.0 ৰ বিশেষত্ব ঠিক আছে PLI 1.0 14টা সেক্টৰলৈকে এক্সটেন্ড কৰা গৈছিল আৰু ইয়াত 27টা সেক্টৰ কোৱা আছে আৰু PLI 2.0 কি ইয়াৰ মানে বিশেষত্ব কি হৈছে এক নম্বৰে ইয়াত যেটো আপোনাৰ কি আছিল বৰ্ধিত ব্যয় ইয়াত মানে ব্যয়টো কি কৰিছে সৰি ইয়াত মানে ব্যয়টো কি কৰিছে যিমান মানে ফান্ডিং আছে ফান্ডিংটো কি কৰিছে ইনক্ৰিজ কৰিছে PLI 1.0 তুলনাত PLI 2 বিত্তীয় ব্যয় দুগুণ কৰাইছে ঠিক আছে এক নম্বৰতে PLI 1 ত আমাৰ যিমান আছিল PLI 1 টো 2020 ত লঞ্চ হৈছে 21 নহয় 2020 ত লঞ্চ হৈছে যিমান আছিল তাতকৈ কি কৰা হৈছে ইয়াক দুগুণ কৰা হৈছে ঠিক আছে আৰু লংগাৰ টেনিউৰ আৰু ইয়াত যেটো আপোনাৰ পইচা দিয়া যাব না ইনসেন্টিভটো যেটো দিয়া যাব সেই ইনসেন্টিভটো কি কৰিছে টেনিউৰটো যেটো টাইম পিৰিয়ড আছে সময়সীমা আছে সেই সময়সীমাটো বৃদ্ধি কৰিছে মানে আৰু PLI 1 ৰ তুলনাত উচ্চ প্ৰান্তন প্ৰতিযোগিতামূলক আৰু বিকাশ বৃদ্ধি মানে ইয়াত কি কৰিছে যাতে আৰু বেছি কি কৰিব পাৰি আমাৰ যিবিলাক কোম্পানী ইয়াত ভাগ লব ফ্যাক্টৰী বিলাকে ভাগ লব তাৰ মাজত যাতে কি কৰিব পাৰি মানে ধৰিলক আপোনাৰ কম্পিটিশন কৰিব পাৰি ঠিক আছে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে এতিয়া যে লক্ষ্য আৰু খণ্ড আৰু আপোনাৰ টাৰ্গেট সেগমেন্ট আৰু এলিজিবিলিটি এতিয়া কি খণ্ডত PLI মানে বেছিকে টাৰ্গেট লৈছে মানে কোনখিনি বস্তুত মেইনলি গুৰুত্ব দিছে যেনেকৈ আমি PLI 1 ৰ কথা কৈছিলো যে কিহত দিছিলে ইলেক্ট্ৰনিক মানে হাৰ্ডৱেৰৰ কথা কৈছিলো মেডিকেল ডিভাইসেছৰ কথা কৈছিলো মোবাইল বা তাৰ এলাইড সাৰ্ভিসেছৰ কথা কৈছিলো কিন্তু PLI 2 ত কোড দিছে যিবিলাক ল্যাপটপ ধৰিলক আমাৰ ওকে ল্যাপটপৰ ক্ষেত্ৰত দিছে টেবলেটছৰ ক্ষেত্ৰত দিছে অল ইন ওয়ান PCছৰ ক্ষেত্ৰত দিছে সাৰ্ভাৰছ আল্ট্ৰা স্মল ফ্যাক্টৰছ USFF সেমিকন্ডাক্টৰ ডিজাইন IC ম্যানুফ্যাকচাৰিং পেকেজিং এই গুটেবিলাকৰ ক্ষেত্ৰত কি কৰিছে আপোনাৰ ইয়াত গুৰুত্ব প্ৰদান কৰা হৈছে ঠিক আছে এইখিনি আছে ইয়াৰ টাৰ্গেটেড এৰিয়া ঠিক আছে এইখিনি টাৰ্গেটেড এৰিয়াবোৰ মনত ৰাখিব কাৰণ এই টাৰ্গেটেড এৰিয়াবোৰকে প্ৰিলিমছটো কোৱেশ্চন বনাব পৰা যায় আৰু আপোনাৰ নহলে কি কৰিব পাৰে ইয়াত মেইনছটো আমি উল্লেখ কৰিব লাগিব ঠিক আছে আৰু এই স্কিমটোৰ শ্ৰেণীসমূহ ক্যাটাগৰিজ অফ এপ্লিকেন্টস ইয়াত কোনে এপ্লিকেন্টস কৰিব পাৰিব মানে কৈছে আবেদনকাৰী শ্ৰেণীসমূহ কি কৈছে গ্লোবাল কোম্পানিজ
যিবিলাক আমাৰ বৈশ্বিক কোম্পানী আছে সেই কোম্পানীবিলাকে বহুজাতিক কোম্পানী বুলি কোৱা হয় সেইবিলাক কোম্পানীয়ে ইয়াত মানে কি কৰিব আবেদন কৰিব পাৰিব তাৰপিছত হাইব্ৰিড যিবিলাক কোম্পানী কোন বিশ্বব্যাপী আৰু ঘৰুৱা দুইটাতে উপস্থিত থকা মানে ৱৰ্ল্ডতো আছে ঘৰতো আছে তেনেকুৱা ধৰণৰ কোম্পানীবিলাকেও ইয়াত এপ্লাই কৰিব পাৰিব আৰু ডমেষ্টিক কোম্পানী আপোনাক যদি কেতিয়াবা ষ্টেটমেণ্ট এনেকুৱাকৈ আহে যে অকল ডমেষ্টিক কোম্পানীবিলাকে এপ্লাই কৰিব পাৰিব সেইটো একচুৱেলি ভুল ইয়াত তিনিটা কোম্পানীয়ে কি কৰিব পাৰিব আবেদন কৰিব পাৰিব ঠিক আছে ইয়াত আছে আপোনাৰ ইনসেন্টিভ মনিটৰিং এণ্ড এডমিনিষ্ট্ৰেশ্যন ইয়াত কি দিব ইনসেন্টিভত 5% নেট চাওকচোন যোগ্য সামগ্ৰীৰ বাবে আধাৰ বছৰত নেট বৃদ্ধি বিক্ৰীত 5% মানে 5% অন নেট ইনক্ৰিমেন্টাল সেলস ওভাৰ দ্য বেস ইয়াৰ ফৰ এলিজিবল গুডস মানে যিবিলাক গুডস তাত মানে নিৰ্ধাৰণ কৰিব সেই নিৰ্ধাৰণ কৰা গুডস বিলাকৰ সেলত মানে যিটো ইনক্ৰিজ হ'ব তাত কিবা 5% অন ইনক্ৰিমেন্টাল সেলস ঠিক আছে তাৰ পিছত আছে মনিটৰিং ইয়াত মনিটৰিং কোনে কৰিব আঁচনিখনৰ ৰূপায়ণৰ তত্ত্বাৱধানৰ বাবে কেবিনেট সচিবৰ অধ্যক্ষতাত সচিবসকলৰ ক্ষমতাপ্ৰাপ্ত এটা গোট হৈছে EGOS ঠিক আছে এম্পাৱাৰ্ড গ্ৰুপছ অফ সেক্ৰেটাৰিজ এই EGOS নামৰ গ্ৰুপটোৱে কি কৰিব এই মানে গোটেই আঁচনিখন ৰূপায়ণৰ তত্ত্বাৱধান কৰিব আৰু ইয়াত কি হৈছে গোটেই কেবিনেট সচিববিলাকৰ অধ্যক্ষতাত এটা গোট হয় EGSO আৰু এই EGSO যিটো সংস্থা আছে ইয়াৰ আণ্ডাৰত কি কৰিব ইয়াক তত্ত্বাৱধান লোৱা যাব ঠিক আছে এইখিনি বস্তু জাষ্ট ইয়াত মনত ৰাখিলে হ'ল আৰু বেছি মনত ৰাখিবলগীয়া একো নাই PLI টো ঠিক আছে একদম ইজি আছিল PLI তো ইমানখিনি আজি ভিডিওটো বেছি দীঘল নহল কাৰণ বস্তু বুজাবলগীয়া বস্তু নাই কাৰণ বহুত বস্তু বুজাব লগা থাকিলে ভিডিও দীঘল হ'ব তো ইমানখিনি আছিল আজিলৈ আহো ধন্যবাদ